মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল অধ্যয়নৰ ভাৰতবৰ্ষৰ ভূগোল নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আলোচনা কৰিম আৰু লগতে MCQ কিছুমান আলোচনা কৰিম। সো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন আহি থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অনুশীলনীত 1 নম্বৰত দিয়া আছে ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থানৰ বিষয়ে লিখা। ইয়াৰ উত্তৰ হ'ব এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ। এই মহাদেশৰ দক্ষিণাংশত ভাৰতবৰ্ষ অৱস্থিত। ইয়াৰে উত্তৰে সুউচ্চ হিমালয় পৰ্বতমালা আৰু চীন দেশ, দক্ষিণে ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা, পূবে বংগোপসাগৰ আৰু ম্যানমাৰ আৰু পশ্চিমে আৰৱ সাগৰ আৰু পাকিস্তান। ভাৰতবৰ্ষৰ ভূখণ্ডৰ উত্তৰ দক্ষিণকৈ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ আৰু পূবা পশ্চিমাকৈ অৰুণাচল প্ৰদেশৰ পৰা পূব প্ৰান্তৰ পৰা সৌৰাষ্ট্ৰলৈকে বিস্তৃত। এই দেশ উত্তৰ অক্ষৰেখা বা কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ সোঁমাজেদি গৈছে। তাৰপিছত 2 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াৰ উত্তৰ হ'ব ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য প্ৰায় 6100 কিলোমিটাৰ। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য কিমান? ইয়াৰ উত্তৰ হ'ব ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হৈছে 15200 কিলোমিটাৰ। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতৰ ভূখণ্ড সম্পৰ্কে এটি চমুটকা লিখা। ইয়াৰ উত্তৰ হ'ব উত্তৰ দক্ষিণকৈ ভাৰতবৰ্ষৰ ভূখণ্ড প্ৰায় 3214 কিলোমিটাৰ আৰু পূবা পশ্চিমাকৈ প্ৰায় 2933 কিলোমিটাৰ বিস্তৃত। পূবে বংগোপসাগৰ, পশ্চিমে আৰৱ সাগৰ আৰু দক্ষিণে ভাৰত মহাসাগৰৰ সৈতে ভাৰতীয় ভূভাগে প্ৰায় 6100 কিলোমিটাৰ দৈৰ্ঘ্য উপকূল সৃষ্টি কৰিছে। এই উপকূল অঞ্চলতে ভালেমান বন্দৰ গঢ়ি উঠিছে। সুদৈৰ্ঘ্য উপকূল ৰেখাৰ নিচিনাকৈ ভাৰতৰ ভূখণ্ডৰ ইয়াৰ চুবুৰীয়া দেশসমূহৰ সৈতে স্থলভাগেৰেও সীমাৰেখা সৃষ্টি কৰিছে। পশ্চিমে পাকিস্তান, উত্তৰে চীন, নেপাল আৰু ভূটান, পূবে চীন, দক্ষিণ পূবত ম্যানমাৰ আৰু বাংলাদেশৰ লগত ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য প্ৰায় 15200 কিলোমিটাৰ। তাৰপিছত 5 নম্বৰ কুৱেশ্যনত দিয়া আছে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ 4টা মূল পাৰ্থক্য লিখা। ইয়াৰ উত্তৰ হ'ব উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ 4টা মূল পাৰ্থক্য হ'ল 1. উত্তৰ ভাৰতৰ নদীবিলাকৰ উচ্চ গতি, মধ্যগতি আৰু নিম্ন গতি। এই 3টা গতিৰ স্পষ্টকৈ চকু পৰে, কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰৰ ক্ষেত্ৰত এই 3টা গতি স্পষ্টকৈ দেখা নাযায়। তাৰপিছত 2 নম্বৰ কুৱেশ্যনত দিয়া আছে উত্তৰ ভাৰতৰ নদীবোৰে নৈব্য হোৱাৰ কাৰণে এইবোৰ পাৰত বহুতো ডাঙৰ চহৰ নগৰ গঢ়ি উঠিছে। আনহাতে দক্ষিণ ভাৰতৰ নদীবিলাক নৈব্য নহয় কাৰণে এইবিলাকৰ পাৰত ডাঙৰ চহৰ নগৰ তেনেদৰে গঢ়ি উঠা নাই। তাৰপিছত 3 নম্বৰ পাৰ্থক্যটো হৈছে উত্তৰ ভাৰতৰ নদী অৱবাহিকাসমূহ পলসুৱা আৰু সাৰুৱা হোৱাৰ বাবে ঘন বসতিপূৰ্ণ, কিন্তু দক্ষিণ ভাৰতৰ নদী অৱবাহিকা সিমান সাৰুৱা নহয়, সেয়ে তাত জনবসতি সেৰেঙা হোৱা দেখা যায়। আৰু 4 নম্বৰ পাৰ্থক্যটো হৈছে উত্তৰ ভাৰতৰ নদীবিলাকৰ দৈৰ্ঘ্য বেছি আৰু ইহঁতৰ মোহনাত বিস্তৃত বদ্বীপ অঞ্চলৰ সৃষ্টি হৈছে, কিন্তু দক্ষিণ ভাৰতৰ নদীবিলাকৰ তুলনামূলকভাৱে চুটি আৰু ইহঁতৰ কিছুমানৰ মোহনা অঞ্চলত সৰু সৰু বদ্বীপ গঠিত হৈছে। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতৰ ভূ-প্ৰাকৃতিক ভাগ কেইটা কি কি? ইয়াৰ উত্তৰ হ'ব ভাৰতৰ ভূ-প্ৰাকৃতিক গঠন আৰু বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষক মুঠ 4টা ভূ-প্ৰাকৃতিক ভাগত ভগাব পাৰি। সেইকেইটা হ'ল ক. উত্তৰ ভাৰত পাৰ্বত্য অঞ্চল, খ. উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, গ. দক্ষিণাত্য মালভূমি অঞ্চল আৰু খ. উপকূল অঞ্চল। ইয়াৰ উপৰিও
বংগোপসাগৰ আৰু আৰৱ সাগৰত থকা ভাৰতৰ অন্তৰ্গত দ্বীপসমূহক বেলেগ ভূ-প্ৰাকৃতিক গোট হিচাপে বিবেচনা কৰা হয়। তাৰপিছত 7 নম্বৰ কুৱেশ্যনত দিয়া আছে উত্তৰ ভাৰতৰ হিমালয় পৰ্বত্য অঞ্চলৰ বৈশিষ্ট্য লিখা। ইয়াৰ উত্তৰ হ'ব উত্তৰ ভাৰতৰ হিমালয় পৰ্বত্য অঞ্চলৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল। হিমালয় পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত। এই পৰ্বতৰ বহুতো ঠাল ঠেঙুলি আছে। এই পৰ্বতমালা ভাৰতৰ বাহিৰেও নেপাল, ভূটান আৰু চীন দেশলৈকে বিস্তৃত হৈ আছে। হিমালয়ৰ উচ্চ শিখৰবোৰ বৰফেৰে আবৃত হৈ থাকে। এই বৰফৰ পৰা তুষাৰ নৈৰ সৃষ্টি হয়। হিমালয়ৰ অঞ্চল এনেকুৱা অসংখ্য তুষাৰ নৈৰ দেখা যায়। তাৰপিছত 8 নম্বৰ কুৱেশ্যনত দিয়া আছে কি উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্য। কি কৈছে ইয়াত উত্তৰ ভাৰতৰ সমভূমি অৰ্থাৎ সমতল বা যিবিলাক সমান অঞ্চল ইয়াৰ বৈশিষ্ট্য দিব কৈছে। ইয়াৰ উত্তৰ হ'ব উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল। এই সমভূমি প্ৰস্থ ঠাই ভেদে বেলেগ বেলেগ হোৱা দেখা যায়। এই সমভূমি দক্ষিণলৈ ঢাল খোৱা আৰু ইয়াৰ মাটি সাৰুৱা হোৱাৰ বাবে ইয়াত জনবসতি ঘন। সাধাৰণতে সমভূমিবিলাকৰ মাটিবিলাক সাৰুৱা আৰু খেতি বাতিৰ বাবে উপযোগী, সেইবাবে ইয়াত জনসংখ্যা সাধাৰণতে ঘন হয়। এই সমভূমি অঞ্চলটোৱে 1.75 লাখ বৰ্গ কিলোমিটাৰ আগুৰি আছে। সাৰুৱা মাটি আৰু সুচল যাতায়াত ব্যৱস্থাৰ বাবে এই সমভূমি জনবসতিপূৰ্ণ আৰু কৃষি ক্ষেত্ৰত আগবঢ়া। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত দিয়া আছে দক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা। ইয়াৰ উত্তৰ হ'ব দক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্যসমূহ হ'ল ই আকৃতিত ত্ৰিভুজ এটাৰ দৰে। এই মালভূমি অঞ্চলটো পুৰণি কঠিন শিলাৰে গঠিত। দক্ষিণাত্য মালভূমি পশ্চিম ঘাট পৰ্বতৰ ফালে ক্ৰমে ওখ আৰু পূৰ্ব ঘাট পৰ্বত ফালে চাপৰ আৰু এঢলীয়া। এই ঢাল অনুসৰি দক্ষিণ ভাৰতৰ প্ৰায় আটাইবোৰ নদী পশ্চিমৰ পৰা পূবলৈ বৈ গৈ বংগোপসাগৰত পৰিছে। তাৰপিছত 10 নম্বৰ কুৱেশ্যনত দিয়া আছে উপকূল অঞ্চলৰ বৈশিষ্ট্য উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ব ভাৰতৰ উপকূলীয় সমতল অঞ্চল দীঘল আৰু ঠেক। ই দক্ষিণ ভাৰতৰ আটাইবিলাক প্ৰধান নদীয়ে সৃষ্টি কৰা সমভূমি আৰু বদ্বীপৰ দ্বাৰা গঠিত। সেয়েহে ই পশ্চিমৰ উপকূলতকৈ বেছি বহল আৰু সাৰুৱা। এই উপকূলত চিল্কা, কোলাৰ আৰু পলিকট নামে 3টা হ্ৰদ আছে। কি 3টা হ্ৰদ? চিল্কা, কোলাৰ আৰু পলিকট নামৰ 3টা হ্ৰদ আছে। তাৰপিছত 11 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্যবোৰ লিখা। ইয়াৰ উত্তৰ হ'ব ভাৰত এখন বিশাল দেশ। দেশখনৰ অঞ্চলভেদে জলবায়ু প্ৰধান উপাদান যেনে উত্তাপ, বায়ুৰ চাপ, বতাহ আৰু আৰ্দ্ৰতা তাৰতম্য ঘটে। সেইবাবে এই দেশত নানা প্ৰকাৰৰ জলবায়ুৰ অনুভূত হয়। প্ৰধানকৈ দেশখনৰ বিশালতা, বিষুৱৰ পৰা দূৰত্ব আৰু মৌচুমী বতাহৰ ওপৰতে ইয়াৰ জলবায়ুৰ ভিন্নতা নিৰ্ভৰ কৰে। অক্ষাংশভেদে ঠাইসমূহৰ উত্তাপৰ তাৰতম্য ঘটাৰ বাবে জলবায়ু বেলেগ বেলেগ হয়। ভাৰতৰ ভূখণ্ড পৰ্বত, পাহাৰ, মালভূমি, মৰুভূমি, সমভূমি আদি ভূ-প্ৰকৃতিৰ গঠিত। এনেই ভূ-প্ৰকৃতিয়ে ঠাইবিলাকৰ মাজত উচ্চতাৰ পাৰ্থক্য আনি দিছে। একে অক্ষাংশত অৱস্থিত হ'লেই এই উচ্চতা পাৰ্থক্যৰ বাবেই ঠাইসমূহত উত্তাপ, বায়ুৰ চাপ, বৰষুণ আৰু আৰ্দ্ৰতাৰ পৰিমাণ কম বেছি হয়, ফলত জলবায়ু বেলেগ বেলেগ হয়। তাৰপিছত 12 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতৰ মৌচুমী বতাহৰ প্ৰভাৱ সম্পৰ্কে এটা টোকা লিখা। ইয়াৰ উত্তৰ হ'ব ভাৰতৰ জলবায়ু মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট। বছৰৰ ভিন ভিন ঋতুত বিশেষকৈ গ্ৰীষ্ম আৰু শীতকালত মৌচুমী বতাহ বলে। গ্ৰীষ্মকালত দক্ষিণ পশ্চিমকৈ মৌচুমী বতাহ আৰু শীতকালত উত্তৰ পূব মৌচুমী বতাহ প্ৰভাৱিত হয়। দক্ষিণ পশ্চিম মৌচুমী বতাহৰ আৰৱ সাগৰৰ ওপৰেদি প্ৰবাহিত হৈ ভাৰতত সোমায়। এই বতাহ দক্ষিণ পশ্চিম দিশৰ পৰা অহাৰ বাবে ইয়াক দক্ষিণ পশ্চিম মৌচুমী বতাহ বোলে। আৰৱ সাগৰৰ পৰা যথেষ্ট পৰিমাণে জলবায়ু ভাৱ কঢ়িয়াই অনা এই বতাহে প্ৰথমেই পশ্চিম ঘাট পৰ্বতত বাধা দিয়ে, তেতিয়া ই ওপৰলৈ উঠি
শীতল হয় আৰু বৰষুণ দিয়ে। এইদৰে পশ্চিম উপকূল অঞ্চলৰ কংকন আৰু মালৱাৰ উপকূল বছৰি 300 সেন্টিমিটাৰতকৈ অধিক বৰষুণ হয়। এই বায়ুৰে গঠিত পশ্চিম ঘাট পৰ্বত হৈ বংগোপসাগৰৰ ফালে আগবাঢ়ে। বংগোপসাগৰৰ ওপৰেদি আনহাতে পুনৰ অধিক জলবায়ুৰ ভাৱ আহৰণ কৰি ই অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰে। এই বতাহৰ মেঘালয় মালভূমিত বাধাপ্ৰাপ্ত হৈ প্ৰচুৰ বৰষুণ দিয়ে। এনেকৈ মেঘালয়ৰ চেৰাপুঞ্জীত বছৰি প্ৰায় 1250 সেন্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়। তাৰপিছত 13 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতৰ বৰষুণৰ বিতৰণ সম্পৰ্কে এটি আভাস দিয়া। ইয়াৰ উত্তৰত হ'ব বৰষুণৰ বিতৰণ ভাৰতৰ সকলো ঠাইতে একে নহয়। ভাৰতৰ বাৰ্ষিক গড় বৰষুণৰ বিতৰণৰ উত্তৰ পূৰ্বাঞ্চলৰ হিমালয়ৰ নামনি অংশ, মেঘালয় মালভূমি দক্ষিণাংশ আৰু পশ্চিম ঘাট পৰ্বতৰ পশ্চিম ঢালত অধিক বৰষুণ হয়। অৰুণাচল প্ৰদেশৰ বহি হিমালয়ৰ অঞ্চলত বৰষুণৰ যথেষ্ট হোৱা দেখা যায়। ইয়াৰ বিপৰীতে ৰাজস্থান আৰু থৰ মৰুভূমি আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত বছৰি গড়ে 50 সেন্টিমিটাৰৰো কম বৰষুণ হয়। কিন্তু ব্ৰহ্মপুত্ৰ সমভূমিকে ধৰি উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত বৰষুণ মধ্যমীয়া। তাৰপিছত 14 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতৰ উদ্ভিদসমূহক কেই ভাগত ভগোৱা হৈছে লিখা। ইয়াৰ উত্তৰত হ'ব ভাৰতৰ উদ্ভিদসমূহক সাধাৰণতে 6 ভাগত ভগাব পাৰি। ভাগকেইটা হৈছে চিৰসেউজীয়া উদ্ভিদ, মৌচুমীয়া উদ্ভিদ, কাইটিয়া আৰু মৰু উদ্ভিদ, তৃণজাতীয় উদ্ভিদ, বদ্বীপীয় উদ্ভিদ আৰু পৰ্বত্য উদ্ভিদ। তাৰপিছত 15 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্য কি? ইয়াৰ উত্তৰত হ'ব চিৰসেউজীয়া বননি সাধাৰণতে ওখ গছ-গছনিৰ সমষ্টি। এনে বনে ডাঠ অৰণ্য সৃষ্টি কৰিছে। ইয়াৰ গছবিলাক 45 মিটাৰ পৰ্যন্ত ওখ হয়। ওখ গছৰ উপৰি বেত বা ঢেকীয়া আৰু লতাজাতীয় চাপৰ উদ্ভিদকো দেখা যায়। বছৰৰ কোনো ঋতুতে এইবিলাকৰ পাত নসৰে। এই অৰণ্যত শিশু, চন্দন, ৰবৰ আদি ভালেমান মূল্যৱান গছ পোৱা যায়। তাৰপিছত 16 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতৰ পৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্য লিখা। ইয়াৰ উত্তৰত হ'ব ভাৰতৰ পৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল। এইকেইটা হৈছে ইয়াত শাল গছকে ধৰি ভালেমান মূল্যৱান গছ আছে। এই অঞ্চলত বাঁহজাতীয় উদ্ভিদ বেছিকৈ দেখা যায়। ইয়াৰ ঠিক উত্তৰৰ 1000 মিটাৰৰ পৰা 2000 মিটাৰ উচ্চতাৰ পৰ্বত্য অঞ্চলত বহল পাতৰ এক আৰু সৰল জাতীয় চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। উত্তৰ পূৰ্বাঞ্চলৰ পৰ্বত্য অঞ্চলত অৱশ্য সৰল গছ বেছিকৈ দেখা যায়। তাৰোপৰি 1600 কিলোমিটাৰৰ পৰা 3000 মিটাৰ উচ্চতালৈকে কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাঞ্চল, দাৰ্জিলিং আৰু ছিকিম হিমালয় অঞ্চলৰ দেৱদাৰুকে ধৰি বিভিন্ন প্ৰজাতিৰ সৰল গছ অৰণ্য আছে। তাৰপিছত 17 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতত বৰ্তমান জনসংখ্যা কিমান? ইয়াৰ ঘনত্ব কিমান? এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকে ভালদৰে মনত ৰাখিব। ভাৰতৰ বৰ্তমান জনসংখ্যা হ'ল মুঠ জনসংখ্যা হ'ল 1,21,000 কোটি 7,26,332 জন। এইটো হ'ল ভাৰতীয়ৰ মুঠ জনসংখ্যা। ভাৰতৰ মুঠ জনসংখ্যা ইয়াৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 382 জন। তাৰপিছত 18 নম্বৰ কুৱেশ্যনত দিয়া আছে জনপ্ৰব্ৰজন কেই প্ৰকাৰৰ আৰু কি কি? ইয়াৰ উত্তৰত হ'ব জনপ্ৰব্ৰজন আভ্যন্তৰীণ প্ৰব্ৰজন আৰু বহিঃ প্ৰব্ৰজন হিচাপে ভাগ কৰা হয়। ভাৰতত সংঘটিত হোৱা আভ্যন্তৰীণ প্ৰব্ৰজন, আন্তঃৰাজ্যিক প্ৰব্ৰজন আৰু ৰাজ্যৰ আভ্যন্তৰীণ প্ৰব্ৰজন হিচাপে ভাগ কৰিব পাৰি। তাৰপিছত 19 নম্বৰ কুৱেশ্যনত দিয়া আছে জনপ্ৰব্ৰজনৰ ফলত ভাৰতৰ প্ৰভাৱ বা কি প্ৰভাৱ পৰিছে? ইয়াৰ উত্তৰত হ'ব প্ৰব্ৰজন প্ৰভাৱ সুদূৰ প্ৰসাৰী প্ৰব্ৰজন, বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন ভাৰতবৰ্ষৰ এটা অন্যতম প্ৰধান সমস্যা ৰূপে পৰিগণিত হৈছে।
প্ৰব্ৰজনৰ ফলত দেশৰ সামাজিক অৰ্থনৈতিক পৰিৱেশিক আৰু ৰাজনৈতিক ক্ষেত্ৰসমূহত কিছুমান তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তন আনিছে প্ৰব্ৰজনৰ কেইটামান বিশেষ প্ৰভাৱ তলত উল্লেখ কৰা হল ক প্ৰব্ৰজনৰ ফলত দেশৰ জাতি ধৰ্ম আৰু ভাষাৰ বিভিন্নতা বাঢ়িছে আৰু ফলত বাৰেবৰণীয়া সংস্কৃতি গঢ় লৈ উঠিছে খ প্ৰব্ৰজনৰ ফলত দেশৰ অৰ্থনৈতিক খণ্ডৰ পৰিৱৰ্তন হৈছে আৰু বেপাৰ বাণিজ্যৰ প্ৰসাৰ ঘটিছে গ প্ৰব্ৰজনে দেশৰ তথা ইয়াৰ বিভিন্ন অঞ্চলৰ জনগাঁথনি সলনি কৰিছে জনপ্ৰব্ৰজনৰ ফলত জনসংখ্যা বৃদ্ধি ঘনত্ব আৰু শিক্ষাৰ হাৰ সলনি হৈছে তাৰপিছত খ নম্বৰত দিয়া আছে প্ৰব্ৰজনে প্ৰত্যক্ষভাৱে দেশৰ জনসংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে জনসংখ্যা বৃদ্ধিৰ ফলত দেশৰ নানা সমস্যাৰ সৃষ্টি হৈছে দেশৰ ভূমি সম্পদৰ ওপৰত অত্যাধিক হেঁচা পৰিছে অৰণ্য আৰু আৰ্দ্ৰভূমিৰ পৰিৱেশ তন্ত্ৰ বিঘিন্ন হৈছে আৰু নিয়োগৰ সমস্যাৰ লগতে স্বাস্থ্য আৰু শিক্ষা খণ্ডতো সমস্যাৰ সৃষ্টি হৈছে অংগ প্ৰব্ৰজনৰ ফলত কেতিয়াবা উদ্ভৱ হোৱা ধৰ্মীয় আৰু সামাজিক সংঘাত সামাজিক আৰু ৰাজনৈতিক সমস্যাৰ সৃষ্টি কৰিব পাৰে প্ৰব্ৰজনকাৰীসকলে নতুন ঠাই আৰু সমাজত কেতিয়াবা মিলি যাব নোৱাৰি মানসিক চাপত ভোগে প্ৰব্ৰজনৰ ফলত বিশেষকৈ নগৰ অঞ্চলত কিছুমান বস্তি অঞ্চল গঢ়ি উঠিছে এনে বস্তি অঞ্চলসমূহত অস্বাস্থ্যকৰ পৰিৱেশ বিৰাজ কৰাৰ ফলত নগৰীয়া পৰিৱেশ প্ৰদূষিত হৈ পৰিছে তাৰপিছত 20 নম্বৰ প্ৰশ্নত দিয়া আছে ভাৰতৰ অৰ্থনৈতিকৰ মূল বৈশিষ্ট্যসমূহ লিখা ইয়াৰ উত্তৰ হ'ব ভাৰতৰ অৰ্থনৈতিক মূল বৈশিষ্ট্যসমূহ হ'ল ক নিম্ন জনমূৰি আয় খ জনমূৰি আয়ৰ মন্থৰ বৃদ্ধি গ অত্যাধুনিক জনসংখ্যাৰ চাপ খ দৰিদ্ৰতা অংগ কৃষি নিৰ্ভৰশীলতা আৰু চ বৰ্ধিত নিবনুৱা সমস্যা আৰু চ পৰিকল্পনাৰ ভিত্তিক উন্নয়ন তাৰপিছত 21 নম্বৰ প্ৰশ্নত দিয়া আছে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা কি ইয়াৰ উত্তৰ হ'ব ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা হ'ল 1 আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ 2 চণ্ডীগড় 3 দিল্লী 4 দাদৰা আৰু নগৰ হাভেলী 5 দমন আৰু দিউ 6 লক্ষদ্বীপ আৰু 7 পণ্ডিচেৰী তাৰপিছত 22 নম্বৰ প্ৰশ্নত দিয়া আছে ভাৰতৰ বৰ্তমান ৰাজ্য কেইখন আৰু কি নাম উল্লেখ কৰা ইয়াৰ উত্তৰ হ'ব ভাৰতবৰ্ষৰ বৰ্তমান ৰাজ্য 29খন আছে ৰাজ্য কেইখন হৈছে অন্ধ্ৰ প্ৰদেশ অৰুণাচল প্ৰদেশ অসম বিহাৰ ছত্তীশগড় গোৱা গুজৰাট হাৰিয়ানা হিমাচল প্ৰদেশ জম্মু আৰু কাশ্মীৰ ঝাৰখণ্ড কৰ্ণাটক কেৰালা মধ্য প্ৰদেশ মহাৰাষ্ট্ৰ মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড উৰিষ্যা পাঞ্জাব ৰাজস্থান ছিকিম তামিলনাডু তেলেংগানা ত্ৰিপুৰা উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগ তাৰপিছত 23 নম্বৰ প্ৰশ্নত দিয়া আছে ভাৰতৰ শেহতীয়া গঠন হোৱা ৰাজ্যখনৰ কি ইয়াৰ সৰ্বমুঠ মাটিকালি আৰু জনসংখ্যা কিমান ইয়াৰ উত্তৰ হ'ব তেলেংগানা হ'ল ভাৰতৰ শেহতীয়া গঠন হোৱা ৰাজ্য ইয়াৰ সৰ্বমুঠ মাটিকালি হ'ল 1,14,840 বৰ্গ কিলোমিটাৰ আৰু ইয়াৰ জনসংখ্যা হ'ল 3,52,00,000 জন